Hello guys, Robin Bloke আন এটি নতুন ভিডিও লৈ আহিছো আপোনালোকে চাব। আপোনালোকে গম পাইছে যে কেইদিনমান আগতে সোশ্যাল মিডিয়া বা সামাজিক মাধ্যমত তোলপাৰ কৰি ৰখা বা সোশ্যাল মিডিয়াক গৰম কৰি ৰখা এটা নিউজ এটা চলি আছিল। আৰু যিটো নিউজ চলি আছিল এই নিউজত মানে কোটি টকা নিউজ আছিল, কোটি টকা আৰু কোটি টকা খৰচ কৰি এই এখন বিয়া পাতিছিলে ই অসমৰ বাহিৰত ৰাজস্থানৰ উদয়পুৰত। গতিকে এই কোটি টকা বিয়া বা 3 কোটি টকা বা লক্ষ লক্ষ টকাৰ বিয়া কেনেকৈ বিয়া পাতিছিলে, কি বিয়া পাতিছিলে, বিয়াৰ ৰং ৰূপ কেনেকৈ আছিল আপোনালোকে চাব মন নাযায়নে? সকলো চাব মন যায় আৰু যাওঁতো স্বাভাৱিকে যে কোটি টকাৰ বিয়া আমাৰ অসমত নহয়, ৰাজস্থানৰ 5 ষ্টাৰ হোটেলত বিলাসী জীৱন বা বিলাসী বিয়া মানে লাখ টকীয়া বিয়া, কোটি টকীয়া বিয়া পাতিছিলে। গতিকে এই বিয়াখন সকলোৰে চাব মন যায় আৰু সকলোৰে চাব মন যাওঁতে ভাবিব লগা কথা হয় যে ইমান কোটি টকীয়া বিয়া, যিখন বিয়া আমাৰ অসমৰ পৰা উৰা মাৰি গৈ সুদূৰ ৰাজস্থান উদয়পুৰত পাতিছিলে। গতিকে এখন বিয়া আমি চাব লাগিলে ভিডিওটো সম্পূৰ্ণ চাব লাগিব। তেন্তে আহক আমি ভিডিওটো চাওঁ। এই কোটি টকাৰ বিয়া কোনে পাতিছিল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, চুমি আৰু টাৰ্কি। তেওঁলোকে বহু মানুহৰ প্ৰবঞ্চনা টকাৰে সুদূৰ ৰাজস্থান উদয়পুৰত 5 ষ্টাৰত ব্যয়বহুল বিয়া এখন পাতিছিলে, য'ত নেকি মেঘা মানুহবোৰে বিয়া খাব গৈছিলে। আপোনালোকে বিয়াৰ দৃশ্যত দেখা পাইছে, স্ক্ৰীনত চাই আছে যে কেনেকৈ এখন বিয়া পাতিছিলে যে ৰাজস্থানৰ উদয়পুৰত। ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি। এই বিয়াখন পৰিচালনা কৰিছিলে বিশাল ফুকন নামৰ এজন যুৱকে, যিজন যুৱকৰ বয়স 22 বছৰ। তেওঁ 22 বছৰ বয়সতে ইমান বিশাল সম্পত্তিৰ মালিক হৈছিলে আৰু তেওঁ এই বিয়াখন চুমি আৰু টাৰ্কিৰ বিয়াখন সুদূৰ ৰাজস্থান উদয়পুৰত 3 কোটি টকা খৰচ কৰি বিয়াখন পাতিছিলে, ব্যয়বহুল বিয়াখন। য'ত নেকি মই আগতে কৈছো, য'ত মানে মেঘা মানুহবোৰে তাত বিয়া খাবলৈ গৈছিলে। আপোনালোকে নিশ্চয় দেখা পাই গম পাইছে যে তাত কোনো সৰু সুৰা বা সাধাৰণ মানুহখিনি তাত যাব পৰা নাছিলে। মই আগতে কৈছো যে 3 কোটি টকা খৰচ হৈছিলে এইখন বিয়াত। আৰু এই 3 কোটি পইচা ক'ৰ পৰা আহিছিলে আপোনালোকে নিশ্চয় গম পাইছে। এই 3 কোটি টকা আহিছিলে মানুহক প্ৰবঞ্চনা কৰি অনা পইচা, যাক নেকি অনলাইন ট্ৰেডিং বুলি কোৱা হৈছিলে। এই অনলাইন ট্ৰেডিঙৰ থ্ৰুদি প্ৰবঞ্চনা কৰি আনি এই বিয়াখন পাতা হৈছিলে বিশাল ফুকনে।
কৰি Hello guys, আপোনালোকে বিয়াখন চালে কোটি টকা বিয়াখন চালে আমাৰ অসমৰ নহয় শুধু ৰাজস্থানত পতা 5 ষ্টাৰ হোটেলত পতা বিয়াখন চালে যে মানুহে কয় যে আনৰ ওপৰত ধনৰ ওপৰত মানুহৰ মৰম দিয়া নাই ঠিক তেনেকৈ বিশাল ফুকনৰ যেটো আনৰ প্ৰবঞ্চনাৰে পোৱা টকা সেই টকাখিনি নি ক'ত ৰাজস্থানত ব্যৱহাৰ কৰিলে তাৰিকি আৰু সুনি বৰাৰ বিয়া ৰাইজ বা হেল্ল গাইস আপোনালোকে চিন্তা কৰক যে আজিৰ যুগত মানুহে কি কৰিব নোৱাৰে আৰু কৰাৰ পিছত তাৰ পৰিণতি কি হয় কিন্তু তেওঁলোকে 3 কোটি টকা খৰচ কৰি বিয়াখন পাতাৰ পিছত এতিয়া কি হ'ল উদয়পুৰ 5 ষ্টাৰ হোটেলত কোটি টকা খৰচ কৰি বিয়া পাতা বিশাল ফুকন সুনি আৰু তাৰ্কিক বৰা তিনিয়ে জেলৰ ভিতৰত আবদ্ধ হৈ আছে হেল্ল গাইস আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল